তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি তোমালোকে নিশ্চয় গম পাইছা যে মোৰ এক্সাম 20 তাৰিখৰ পৰা আছে। চ' এতিয়া মই দুটামান গুৰুত্বপূৰ্ণ কথা তোমালোকৰ বাবেও কৈ দিওঁ, আৰু লগতে মোৰো যিহেতুকৈ ফাৰ্ষ্ট শ্বিফ্টতে এক্সাম আছে, তো প্ৰায়খিনি মোৰ লগত জড়িত হৈ থকা ল'ৰা ছোৱালী সেই কথাটো জানা। আৰু যিখিনিৰ মোৰ পিছৰ শ্বিফ্টত মানে সেইদিনাৰে হওক বা তাৰ পিছৰ দিনা 21 তাৰিখ 22 তাৰিখ বা 23 তাৰিখ হয়, দুটামান মই গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। চ' এই কথাকেইটা তোমালোকে মন দি শুনিবা বুলি মোৰ আশা থাকিলে। আৰু তোমালোকৰ কথা ভাল পালে চাবা, ভাল নাপালে নাচাবা। আৰু যিসকলে ভাল পাইছা, জব এণ্ড ডিফেন্স চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি থবা, আৰু ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লগতে লাইক কৰি দিবা। আৰু মই এটা ইম্পৰ্টেণ্ট মানে প্ৰথমতে এটা কথা কৈ লওঁ, মোক বহুতেই সুধি থাকে যে দাদা আপোনাৰ ইনষ্টাগ্ৰাম আইডি আছেনে? চ' মই এটা কথা কওঁ, মোৰ ইনষ্টাগ্ৰাম আইডি আছে, কিন্তু মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক প্ৰায় দিয়া নহয়। চ' এতিয়াৰ পৰা তোমালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক পাই যাবা, মানে মোৰ একাউণ্টটোৰ। চ' তাতে তোমালোকে ফ'ল' কৰি ল'বা পাৰিলে। চ' তেনেকৈ তেতিয়া একো কথা নাই। চ' এতিয়া মই কৈ দিওঁ শুনা, যিহেতুকৈ মোৰ এক্সাম 20 তাৰিখে ফাৰ্ষ্ট শ্বিফ্টত আছে। এতিয়া কথা হ'ল, তোমালোকে যিসকলে মোক সুধি আছা যে দাদা আপুনি ওলাই অহাৰ লগতে আমাক জনাই দিব যে কি কি কুৱেশ্যন আহিছে, কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিছে। চ' মই তোমালোকক এটা কথা কৈছোঁ, তোমালোকে এই কথাখিনিত ল'ৰা হওক ছোৱালী হওক কোনো চিন্তা নকৰিবা। মই যিখন মানে কুৱেশ্যন দি আহিম বা যিটো শ্বিফ্টত দি আহিম, তাৰ পিছৰ কথাখিনি তোমালোকক মই গোটেই বিৱৰি ক'ম। আৰু তাত মই কৈয়ে থৈছোঁ যে 20 তাৰিখে মই দিনত হওক বা ৰাতি হওক মই তাৰ পৰা আহিয়ে লাইভ দিম। চ' লাইভত তোমালোকে যিমানে পাৰা জড়িত হ'বা, আৰু মই যি ক'ম সঁচা ক'ম। গতিকে কি কুৱেশ্যন আহিছে, কেনেকুৱা লেভেলৰ আহিছে, কেনেকুৱা আগন্তক অহাৰ চান্স আছে, চ' সেই গোটেইখিনি ডিছকাশ্যন তাতে কৰিম। চ' সেইদিনা লাইভটোত সকলোৱে যাতে যিমানখিনি আছা মোৰ লগত, 1000 জড়িত আছা, 1200 জড়িত আছা, যিমান আছা, চ' সেইখিনি আহিবলৈ অনুৰোধ জনালোঁ। লগতে এতিয়া আৰু তোমালোকক দুটামান গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। এতিয়া বহুতে ভাবি আছে যে প্ৰথম শ্বিফ্টত যিখিনি কেণ্ডিডেট পৰিছে তেওঁলোকে নৰ্মেলাইজেশ্যন বেছি পাব, তেওঁলোকৰ কুৱেশ্যন ইজি হ'ব। চ' মই ইয়াতে দুটামান কথা কৈ দিওঁ শুনা। যোৱা বছৰ মই প্ৰথমতে পৰিছিলোঁ, মানে যোৱা বছৰ জানুৱাৰীৰ 10 তাৰিখৰ পৰা এক্সাম চলিছিল, আৰু মই 12 তাৰিখে মোৰ শ্বিফ্ট আছিল, মানে 12 তাৰিখে মোৰ ছেকেণ্ড শ্বিফ্টটো আছিল। চ' যোৱা বছৰ 10, 11, 12 মানে মই 3 দিনৰ পিছত হৈছিল মোৰ এক্সাম, মানে 3 দিনৰ দিনা হৈছিলে। চ' এতিয়া বহুতে কৈ থাকে যে প্ৰথম শ্বিফ্টকেইটাত নৰ্মেলাইজেশ্যনটো বেছি পায় বা সহজ এক্সাম হয়। মই দেখোন যোৱা বছৰ 3 দিনৰ দিনা এক্সাম দিওঁ, মই দেখোন নৰ্মেলাইজেশ্যনত মাত্ৰ 2 নম্বৰহে প্লাছ পালোঁ। কিয়? চ' এটা কথা কওঁ, তোমালোকে এইটো ভাবি নল'বা যে প্ৰথমতে পঢ়াখিনিয়ে ভাল স্ক'ৰ কৰিব, ভাল নৰ্মেলাইজেশ্যন পাব, বা পিছত পঢ়াখিনিয়ে বেয়া পাব, সেইটো কথা একদমেই নহয়। কথাটো হ'ল, যিখন কুৱেশ্যন হাৰ্ড হ'ব তাত নৰ্মেলাইজেশ্যন স্ক'ৰ বেছি বাঢ়িব, যিখন ইজি হ'ব তাত কমকৈ বাঢ়িব, আৰু যিখন একেবাৰে ইজি হ'ব সেইখনত হয়তো মাইনাছো হোৱাৰ চান্স থাকে। চ' সেইকাৰণে সেই কথাটো তোমালোকে ভাবি ল'ব নালাগে। তাৰপিছত 2 নম্বৰ কথাটো হ'ল, এতিয়া মোক কালিও দুজনমান ল'ৰা ছোৱালীয়ে কৈছে যে দাদা আপোনাৰ চেনেলটোত আপুনি এটা পষ্ট কৰি দিব যাতে বাহিৰা কেণ্ডিডেট সোমাব নোৱাৰে। চোৱা, মই এতিয়া বাহিৰা কেণ্ডিডেটটোৰ সমস্যাৰ কথা মই অলৰেডি আগতে ডিছকাশ্যন তোমালোকৰ লগত লাইভতে কৰি থৈছোঁ। চ' ডিছকাশ্যন কৰিলেও ইয়াত উপায় ৰিটেনত একোৱেই নাই। এতিয়া বহুতে ক'ব পাৰে যে ৰিটেনত কিয় উপায় নাই, পুলিচক মাতিব পাৰি, মিডিয়াক মাতিব পাৰি। তোমালোকে এটা কথা বুজি পাইছানে নাই, যে সেইখিনি কৰিবলৈ যাওঁতে সময়ৰ প্ৰয়োজন। তোমালোকে এইটো কথা নহয় যে এজন মিডিয়া আহি পাওঁতে 2 মিনিটৰ ভিতৰত আহি পাব, বা এজন পুলিচ 2 মিনিটৰ ভিতৰত আহি পাব। তুমি যদি এক্সামটো দিবলৈ গৈ পেলাই সেইখিনি সময়ত মিডিয়া আৰু পুলিচ মাতা, তোমাৰ ব্ৰেইনৰ কেপাচিটিটো কোনটো পৰ্যায়ত যাব সেইটো কথা প্ৰথমতে তোমালোকে ভাবি লোৱা। সেই সময়টোত তোমালোকৰ তেতিয়া গাৰ্জেণ্টৰ ওপৰত দায়িত্বখিনি এৰিব লাগিব, যদি তেনেকুৱাও হয়। আৰু তোমালোকে যদি তেনেকুৱা বাহিৰা কেণ্ডিডেটৰ ধৰি লোৱা সন্দেহজনক পাইছা, তো তেওঁক তোমালোকে মাতি বাহিৰলৈ আনি সোধ পোছ কৰালৈ তোমালোকৰ এণ্ট্ৰি টাইমেই গুচি যাব। মানে সেই এজন কেণ্ডিডেটক বিদায় দিবলৈ যাওঁতে তোমালোকে হয়তো এবছৰৰ কাৰণে গেপ বা বহি দিব লগা হৈ যাব পাৰে। কাৰণ কিয়, সেইখিনি সময়ত সেই পৰ্যায়টো বা সেই চিটুৱেশ্যনটোৰ একেবাৰে মেটাৰ নকৰে মই জনাত। গতিকে মই অলৰেডি আগতে কৈ ৰাখিছোঁ যে তোমালোকে যি কৰিব লাগিব ফিজিকেলটো মেডিকেলত কৰিব লাগিব, কাৰণ তেতিয়া সময় খুব বেছি পোৱা যায়। চ' তোমালোকক এটাই কথা কৈছোঁ, এতিয়া যিখিনিয়ে পঢ়া শুনা কষ্ট কৰি আছা, নিজে কেনেকৈ এটা ভাল স্ক'ৰ কৰি
স্ক'ৰ লেভেলটো আপৰলৈ লৈ যাব পাৰোঁ সেইটো ভাবা। বাহিৰা কেণ্ডিডেটৰ সমস্যাটো আমি ডিছকাশ্যন কৰিবলৈ পিছতো সময় পাম, যিহেতুকৈ কোৰ্ট কেছ হ'ব বা কিবা হ'ব, এইবিলাকৰ কথা আমি পিছতো ডিছকাশ্যন কৰিম। চ' মোৰ লগত যিখিনি জড়িত হৈ আছে মই এটাই কথা ক'ব বিচাৰোঁ, প্ৰথমতে নিজৰটো পিছত লোকৰটো। চ' সেইটোৱে, প্ৰথমতে তোমালোকে নিজৰটো কৰা তাৰপিছত লোকৰটো। আৰু দুটামান কথা কৈ দিওঁ, এই দুটা কথা ইম্পৰ্টেণ্ট আছিলে। চ' আৰু দুটা কথা কৈ দিওঁ, এতিয়া বহুত ল'ৰা ছোৱালীয়ে কম্পিউটাৰটো চলাব নাজানে বা তেওঁলোকে খুব বেছি ভয় খাই আছে এইকেইদিন, যে মোক কৈছে যে নৱজ্যোতি দা মোৰ এতিয়া ভয়টো বাঢ়ি আহিছে, মোক টেষ্টত মাৰ্ক কমি আহিছে। শুনা, এক্সাম এটা যিহেতুকৈ এইটো কম্পিটিটিভ এক্সাম, এইটো দিবলৈ যাওঁতে ভয় লগাটো একেবাৰে নৰ্মেল কথা, একেবাৰে স্বাভাৱিক কথা। চ' এই কথাখিনি তোমালোকে এটাই কাম কৰিব লাগিব, যে নিজকে নিডৰ কৰি, মানে ভয়হীন কৰি বা ভয় নোখোৱাকৈ ৰাখি মাইণ্ডেৰে লৈ, মানে মাইণ্ডত কথাখিনি যাতে সোমাই লৈ তোমালোকে আগবাঢ়ি যোৱা। আৰু এইকেইদিন বেছি ব্ৰেইনটোক প্ৰেছাৰ দিবলৈ চেষ্টা নকৰিবা। ৰাতি ৰাতি বেছি দেৰিলৈকে পঢ়িবলৈ দৰকাৰ নাই, যিখিনি 22, 23, 24, 25 তাৰিখৰ ভিতৰত আছে। কাৰণ কিয়, এতিয়া বডিটোকো কিছু আৰামৰ প্ৰয়োজন। চ' তেতিয়াহে ব্ৰেইনটোৱে তাত গৈ ভাল এটা কাম, মানে তেতিয়া ফ'কাছ দিবলৈ সক্ষম হ'ব। চ' তোমালোকক এটাই কথা কৈছোঁ, ভয় একেবাৰে নাখাবা। ফৌজি হ'বলৈ গৈ আছা, ভাল স্ক'ৰ অলৰেডি কৰিছা, টপিকবিলাক ভালকৈ তোমালোকে চাইছা, যিখিনিয়ে কষ্ট কৰিছা। চ' এটাই কথা কৈছোঁ, ভালকৈ প্ৰিপাৰেশ্যনত লাগি থাকা, নিশ্চয় ভাল হ'ব। আৰু যিহেতুকৈ এটা এক্সাম দিবলৈ গৈছা, তো ইমান ভয় খাই লাভ নাই, দিবতো লাগিবই, কুৱেশ্যন যিয়ে নাহক, কিন্তু তাতে সাহসেৰে সন্মুখীন হ'বা। চ' আগবাঢ়ি যাবা। চ' মই এইকেইটা গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ দিলোঁ। আকৌ এবাৰ কৈছোঁ, 20 তাৰিখে মই লাইভত আহিম, গোটেইখিনি কথা তোমালোকক জনাম। পাৰিলে ছাবস্ক্ৰাইব কৰি লোৱা, যিসকলে নতুনকৈ চেনেলটো চাইছা, লগতে বেল আইকন অল প্ৰেছ কৰি মোৰ লগত জড়িত হৈ লোৱা। চ' আজিলৈ ইমানে আছিলে, ধন্যবাদ, জয় আই।